গুড ইভিনিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই কণমণিয়ে স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ। আজিৰ ব্লগ ভিডিঅ'ত আছে এটা ষ্টৰী আৰু সেইটো মোৰ জীৱনত আৰু ঘটি যোৱা ঘটনা। মোৰ দেউতাৰ বিষয়ে কিবা এটা আলোচনা পাতিম আপোনালোকৰ লগত। আৰু মোৰ দেউতা কেনেকুৱা সাহসী মানুহ আছিল সেই কথাটোৱে মই আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ ওলাইছোঁ আজি এইটো ভিডিঅ'ত। মই ক'ব বিচাৰিছোঁ যে মই যেতিয়া 7 বছৰ 8 বছৰমানৰ কথাবিলাক মনত থাকে কিন্তু বন্ধুসকল। তো সেইখিনি সময়ৰ পৰাই আমি মোৰ মনত থাকে চব বস্তু যে আমি প্ৰত্যেক ৰবিবাৰে হৰিণৰ মাংস খাইছিলোঁ। হৰিণৰ মাংসৰে আমি ভাত খাইছিলোঁ। তো এজন মানুহ আছিলে, বড়ো মানুহ আছিলে, কছাৰী মানুহ। তো তেখেতে এখন মোনা লৈ আহিছে আৰু চাইকেলেৰে আমাৰ ঘৰলৈ সদায় ৰাতিপুৱা 10টা মানত ৰবিবাৰে আহিছে। আমিতো আৰু তেতিয়া নাজানো নহয়, আহি দি যায়। দেউতাই খাইছে আৰু দেউতাই কিনিছে। তো আমি খাইছোঁ আৰু দেউতাই কৈছে, চোৱা জীৱনত কেতিয়াবা খাব পাবানে নাই, এতিয়া খাইছোঁ এইবিলাক হৰিণৰ মাংস। তো প্ৰত্যেক ৰবিবাৰে আমি হৰিণৰ মাংস খাইছিলোঁ কাৰণ দেউতা বাঘ আছিলে। আমাৰ দেউতা একদম টাইগাৰ বাঘ, কি ক'ম দেউতা বহুত সাহসী আছিলে। তাৰপিছত কি হ'লে, আমাৰ ঘৰত বহুত ৰসাল আছিলে আগতে, যিবিলাকক কামলা বুলি কোৱা হয়। তো সেইবিলাক তাৰমানে আমাৰ ঘৰত ৰাখি থৈ দিছিলে, ধান, তাৰপিছত বহুত আমাৰ মাটি চাটি আছিলে। তো এতিয়াও আছে দিয়কচোন। তো সেই মাটি খেতি কৰিবলৈ সহায় সহযোগিতাৰ বাবে দেউতাৰ বহুতকেইটা কামলা লোৱা হৈছিলে। তো তাৰে কিছুমান কামলাই কি কৰিলে, বেকী নদীত মাছ মাৰে। তাৰমানে সিহঁতে মাঝি আছিলে। যেতিয়া ঘৰত কাম নাথাকে সিহঁতে মাছ মাৰিবলৈ যায়। তো এদিন মাছ মাৰিব যোৱাতে এটা হৰিণৰ পোৱালি পাইছিলে, হৰিণাৰ পোৱালি। তেতিয়া চাইকেলখন মাৰি আমাৰ ঘৰলৈ আহিছে আৰু ক'লে যে, মাষ্টৰ দা আপোনাৰ কাৰণে কি আনিছোঁ চাওক। তাৰমানে জানেই যে দেউতাই কিবা এটা আনিলে দেউতাই পইচা দি ডাইৰেক্ট কিনি লয়। তো বাচ্ছাটো সৰু ছাগলীৰ পোৱালিৰ নিচিনা সৰু বাচ্ছা আছিলে। তো সৰু বাচ্ছা আছিলে, দেউতাক দেখুৱাৰ লগে লগে ময়ো দেখা পালোঁ, মোনা এখনত লৈ আহিছে। পিছত দেউতাই লগে লগে 500 টকা এটা দি হৰিণৰ পোৱালিটো কিনি পেলালে। তেতিয়া হয়তো 7-8 বছৰ আছিলে মোৰ। লাহে লাহে ডাঙৰ হৈছোঁ। তাৰপিছত কি কৰিলে, সেই পোৱালিটোতো ভালেই ডাঙৰ হৈছিলে, এটা ছাগলীৰ সমান হৈছিলে। আমি লালন পালন কৰি ডাঙৰ দীঘল কৰিছিলোঁ, বহুত মৰম কৰিছিলোঁ তাইক। এদিন কি হ'ল, আমাৰ ঘৰত কোনোবাই নিমন্ত্ৰণ দিছিলে বিয়াৰ। তো আমি বিয়া খাবলৈ ওলালোঁ সন্ধিয়া সময়ত, জানেনে, গোটেই দিনটো নগৈ সন্ধিয়া সময়ত যে কিয় বিয়া খাব গ'লোঁ। মা, মই, দাদা, বাইদেউ চবকেইটা, আমাৰ গাঁৱৰে বিয়া আছিল। ইমান বৰষুণ আহিলে, বিয়া খাব যোৱাতে ঠিকে আছিলে, হঠাৎকৈ বৰষুণ আহিলে। বৰষুণ অহাৰ পিছত যে বিজুলী দিয়ে, বিজুলীত আমাৰ হৰিণৰ পোৱালিটো মৰি থাকিলে। আহি চাওঁ, তাই চিট হৈ পৰি আছে, একদম টাইট হৈ গৈছে। তেতিয়া গম পালোঁ আৰু নৰম কিয় নহয়, তাই তাতে শিল পৰিছে আৰু ঠাটা পৰা বুলি কয়। তাৰপিছত তোমাৰ কি কয়, বিজুলী পৰা বুলি কয়, বজ্ৰপাত বোলা বুলিও কয়। তো আপোনালোকেতো বুজি পাইছেই, সেইটো গ'ল। তাৰপিছত কি কৰিলে, তেতিয়া মই আৰু ডাঙৰ হ'লোঁ লাহে লাহে। এদিনাখন কি কৰিলে, আৰু এজন মাঝিয়ে চাইকেল মাৰি বস্তাত কিবা এটা ভৰাই লৈ গৈছে, বহুত ডাঙৰ। তো মায়ে যাই ক'লে যে, আজি মোৰ ভাল হৈছে দেই। মায়ে দৌৰি গৈছে, মোৰ কাৰণে বহুত চব্জি লৈ আহিছে কিজানি চংচেৰে, তাৰ নাম চংচেৰ আছিল। কয়, চব্জি অনা নাই বৌদি, তুমি হাত দি চোৱা কি আনিছোঁ। তেতিয়া মায়ে চাইকেলৰ পিছফালে কেৰিয়াৰত আছিলে, মায়ে এনেকৈ হাত দিয়াৰ লগে লগে জাকৰি দিলে, হাতখন জাকৰি দিলে। তেতিয়া মায়ে, মা এনেকৈ উঠি মায়ে ক'ল, কি আনিছা তুই, এনেকৈ সুধিলে। কয়, আপোনাৰ দ্বাৰা কাম নহ'ব দিয়া, দাদাক মাতা, এনেকৈ ক'লে। পিছত দেউতাই গ'ল। দেউতাই কয়, কি আনিছা আজি চংচেৰ, তাৰমানে কিবা এটা পালেই দেউতা তাত লৈ আহে, জানেই যে মাষ্টৰে কিনিবই। পিছত কি কৰিলে, ইমান ডাঙৰ এডাল পাইথন, ইমান ডাঙৰ এডাল তাৰমানে অজগৰ সাপ, কলা, পাখৰা চিখৰা নহয়, কলা একদম অজগৰ, বহুত লম্বা। তেতিয়াই ইমানমান মোটা আছিলে, ইমানমান মোটা সাপ, মোৰ মনত আছে, বহুত মোটা সাপ। তো সেই অজগৰডাল অনাৰ পিছত দেউতাই কি কৰিলে, কয়, ঠিক আছে আনছা একো নাই, নামা বস্তাৰ পৰা খোলা। মাথাত ধৰিছে, মাথাত এনেকৈ গলত এডাল ৰছী বান্ধিছে। আৰু বান্ধাৰ পিছত কি
কি কৰিলে সেই ৰছীডাল যিখিনি গলত বান্ধিছে এডাল বহুত প্ৰকাণ্ড কঁঠাল গছ আছিলে আমাৰ কঁঠাল গছডালত এনেকৈ গলটো বান্ধিলে মানে ৰছীডালেৰে গলটো বান্ধি তাতে থৈ দিলে যাতে ভয় নাখায় কোনেও আৰু আমাৰ গাঁৱৰ যিমান মানুহ আছিলে যাতে আমাৰ ঘৰত পূজা চোৱা মানুহ মানে মেলা চোৱা মানুহ বুলি কয় যে তো সেনেকুৱা মানুহ হৈ গৈছিলে ইমান মানুহ হৈছে আমাৰ ঘৰখনত তেতিয়া চবেই চাব আহি আছে কি আনিছে আজি মাষ্টৰে মানে দেউতাৰে মানে অদ্ভুত মানুহ আছিলে য'ত যিটো পায় সিটোৱে কিনি পেলাইছে সেনেকুৱা আৰু মানুহজন সেনেকুৱা সাহসী আছিলেও দিয়কচোন তো কি কৰিলে সেই অজগৰডাল ময়ো এবাৰ চুই চালোঁ মায়ে কিন্তু চুব নোৱাৰিল পিছত মই চুই চালোঁ বহুত ঠাণ্ডা সাপৰ গাটো বহুত ঠাণ্ডা থাকে মানে কি চুই চালোঁ ঠাণ্ডা গাটো তাৰপিছত চবেৰে শেষ হ'ল দেউতাই ক'ল হ'ল না তহঁতৰ চোৱা এনেকৈ ক'লে অঁ আমাৰ চোৱা হৈছে ঠিক আছে তেনেহ'লে এতিয়া এখন দাও লৈ আহা তেতিয়া সংসাৰক ক'লে সংসাৰ আমাৰ ঘৰতে কাম কৰা কামলা আছিলে তেখেতক ক'লে সংসাৰ দাওখান আনি সৰু সৰুকৈ কাটা মই ভাবিছোঁ কি কৰিব কাটি খাব নেকি দেউতাই হয় নহয় দেউতাই তাৰমানে চাইনিজ মাগুৰ পুহিছে আমাৰ ঘৰতে বহুত ডাঙৰ পুখুৰী আছে এটা মাছ পোহে তাৰমানে তাতে তো সেই মাছক কাটি সেই অজগৰডাল এনেকুৱা পিচ কৰি মাছক খাব দিছে আৰু সেই মাছে কমে 15 দিন সেই সাপডাল খাইছে সেই সাপেৰ মানে ভাহি উঠিছে মাংসবিলাক পচিছে ভাহি উঠিছে পানীত আকৌ ফুলাহেন হৈ গৈছে বনৰ নিচিনা তো সেইবিলাক 15 দিন খাইছে আৰু তেতিয়াৰে পৰাই মই মাগুৰ মাছ নাখাওঁ এতিয়ালৈ মাগুৰ মাছ মই খোৱা নাই মোক কেতিয়াবা হাজবেণ্ডে কয় তুমি মাগুৰ মাছ খোৱা বঢ়িয়াকৈ খোৱা মই ৰান্ধি দিওঁ এনেকৈ মোক বহুত কয় মায়ে কয় কিন্তু মই নাখাওঁ তো বন্ধুসকল মই এইটোৱে আপোনালোকক ক'ব বিচাৰিছিলোঁ যে দেউতাই এনেকুৱা এজন মানুহ সি ব্লেক পাইথন আনিও মাছক কাটি খুৱাইছিলে আৰু বাঘৰ দুধ ক'ৰ পৰা যে আনিছিলে বাঘৰ যে গাখীৰ ওলায় বাঘৰ গাখীৰ কেনেকুৱা জানে বন্ধুসকল মই দেখিছোঁ বাঘৰ গাখীৰ যদি গাৰ পৰা তলত পৰি যায় ধৰি লওক ঘাঁহত পৰিছে বাঘৰ বুকৰ গাখীৰ পৰাৰ লগে লগে এনেকুৱা মমৰ নিচিনা মানে এটা ড্ৰপ হৈ যায় ড্ৰপৰ নিচিনা যাতে মমৰ এটোপাল মম পৰিহে আছে এনেকুৱা হয় সেইটো আৰু বুটলি আনিব পাৰি তো দেউতা নহয় আচল কথাটো আপোনালোকক কোৱাই নাই আমাৰ যে ককা আছিলে দেউতা তেওঁ আমাৰ ককাজন বহুত ডাঙৰ চিকাৰী আছিলে আমাৰ ঘৰত হৰিণৰ শিং আছে এতিয়াও দেউতাই নিজে এইবিলাক মোক দেখুৱাইছে আৰু আমাৰ আটাই হৰিণৰ মাথা লৈ আহিছিলে ঘৰত আমাৰ ঘৰৰ দৰজাই সজোৱা আছে আৰু চিকাৰীটো বহুত ডেঞ্জাৰ আছিলে বাঘৰ দুধ মই দেখা পাইছোঁ আমাৰ ঘৰত বাঘৰ গাখীৰ পৰিলে ঘাঁহত মানে মমৰ নিচিনা হৈ থাকে তো সেইবিলাকো মই দেখা পাইছোঁ বন্ধুসকল মোৰ জীৱনত ঘটি যোৱা ঘটনাটো আপোনালোকক কোৱাৰ পিছত কেনেকুৱা লাগিল বন্ধুসকল কমেণ্টত জনাবলৈ নাপাহৰিব সাহসী মানুহ এজনৰ ছোৱালী হওঁ আৰু তেওঁৰ মোক জন্ম দিয়াৰ পিছত বহুত কিবাকিবি শিকাই থৈ গৈছে আৰু দেখাই থৈ গৈছে এই পৃথিৱীখনত বন্ধুসকল আপোনালোকৰ লগত কথা পাতিবলৈ মই আজি ভিডিঅ'টো বনাইছিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কমেণ্টত জনাবলৈ কিন্তু নেপাহৰিব আৰু মোৰ নতুন ব্লগবিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ।